নমস্কাৰ মই স্পন্দন কেওট মই উজুদিবাগৰ ফাউণ্ডাৰ উজুদিবাগৰ জৰিয়তে আমি সফটৱেৰ মোবাইল এপ্লিকেশ্যন ৱেবছাইট ইত্যাদিবোৰ ডেভেলপ কৰোঁ উজুদিবাগ হৈছে অসমৰ এটা সফটৱেৰ আৰু আইটি ডেভেলপমেণ্ট ষ্টাৰ্টআপ উজুদিবাগৰ জৰিয়তে আমি কম খৰচত কেনেকৈ ভাল কোৱালিটিৰ টেকনিকেল সাৰ্ভিস প্ৰভাইড কৰিব পাৰোঁ তাৰ বাবে চেষ্টা কৰোঁ আজি আমি ভিডিঅ'টোত আৰম্ভ কৰিব ওলাইছো যদিহে আপুনি এটা নতুন ৱেবছাইট বনাব বুলি ভাবিছে তেতিয়াহলে সেই ৱেবছাইটটোৰ কাৰণে আপুনি কি ইনফৰমেশন প্ৰথমতে ৰেডি কৰিব লাগিব আহকচোন আমি কথা পাতো প্ৰথম কথা হৈছে যে যিকোনো এটা ৱেবছাইটৰ লগত জড়িত হৈ থাকে ডমেইন নেম এটা ডমেইন নেমনো কি ডমেইন নেম হৈছে ৱেবছাইটৰ যিকোনো এটা নাম এটা নামটো কি যেনে ধৰণৰ হওক আপুনি যদি ফেসবুকৰ কথা কয় তেতিয়াহলে facebook.com টো হৈছে ফেসবুকৰ এটা ডমেইন নেম ঠিক এনে ধৰণে যদি আপুনি ইউটিউবৰ কথা কয় তেতিয়াহলে youtube.com টো হৈছে ইউটিউবৰ এটা ডমেইন নেম বা google.com টো এটা হৈছে গুগলৰ ডমেইন নেম ঠিক এনে ধৰণে co.in এই ধৰণৰ বেলেগ ডমেইন নেম আছে আৰু সেই ডমেইন নেমবোৰৰ খৰচ প্ৰায় 400 বা 500 টকাৰ পৰা প্ৰায় 1300 পৰা 1500 টকাৰ ভিতৰত খৰচ হয় এতিয়া ইয়াৰ লগতে আৰু এটা কথা মই কৈ থওঁ যে কিছুমান ৱেবছাইটত যেনে ধৰণৰ হওক GoDaddy হওক বা বেলেগ আন ৱেবছাইটবোৰত কেতিয়াবা লিখা থাকে যে 1 টকাত আমি এটা ডমেইন নেম কিনিব পাৰোঁ কিন্তু আসলতে কথাটো হেন ধৰণৰ নহয় তাতে ভিতৰত এনে ধৰণৰ হয় যে যদিহে আমি 3 বছৰ বা তাতকৈ বেছি বছৰৰ কাৰণে ডমেইন নেমটো কিনো তেতিয়াহলে প্ৰথম বছৰৰ কাৰণে 1 টকাত আমি ডমেইন নেমটো পাম গতিকে মানুহে বুজাত অকমান অসুবিধা হয় বা ভুল হয় মানুহে আমাক কয় যে আমি কিয় 1300 টকা বা 1500 টকা লওঁ কিন্তু আসলতে যিকোনো এটা ডমেইন নেম কিনিবলৈ গলে 1300 পৰা 1500 টকা মানৰ ওচৰতেই .com ৰ ডমেইন এটা খৰচ হয় 1 টকা বা এইটো সম্পূৰ্ণকৈ শুদ্ধ কথা নহয় এতিয়া ডমেইন নেম কিনিবৰ কাৰণে আপোনালোকে buy.ujudibag.com ৱেবছাইটটোত যাব পাৰে তাৰ লিংক মই কমেন্ট বক্সত আৰু ডেসক্ৰিপচনত দি থম আপোনালোকে তাত গৈ পেলাই আপোনালোকৰ প্ৰজেক্টৰ বা আপোনালোকৰ অৰ্গানাইজেচনৰ সেই ডমেইন নেমটো এভেইলেবল আছে নাই আপোনালোকে চাব পাৰিব ইয়াৰ লগতে দ্বিতীয় যোনটো ৱেবছাইটৰ লগত জড়িত হৈ আছে হোষ্টিং এটা হোষ্টিংৰ ওপৰত বিশদভাৱে মই বেলেগ এটা ভিডিঅত অলৰেডি ডিসকাস কৰিছো গতিকে হোষ্টিংৰ কথা মই ইয়াত বৰকৈ নাপাতো মই 3 নম্বৰ পইণ্টলৈ আহিছো হেতু হৈছে ৱেবছাইটৰ কন্টেন্ট যিটোৰ ওপৰত আমি আজি কথা পাতিবলৈ ওলাইছো ৱেবছাইটৰ কন্টেন্টৰ প্ৰথম যোনটো পইণ্টৰ ওপৰত মই ক'ব ওলাইছো হেতু হৈছে about us mission vision statement for the organization এতিয়া about us মানে হৈছে যে আপোনাৰ যোনটো অনুষ্ঠান হয় হেতু ইনষ্টিটিউট হ'ব পাৰে বা বিজনেস হ'ব পাৰে সেই ইনষ্টিটিউট বা অনুষ্ঠানটোৰ যোনটো about us বা মিশন ভিজন ষ্টেটমেন্টবোৰ আছে তাৰ ওপৰত আপোনালোকে লিখিব লাগিব এতিয়া about us ত আপোনালোকে কি লিখিব about us ত আপোনালোকে লিখিব যে আপোনাৰ অৰ্গানাইজেচনটো কেতিয়া এস্টাবলিশ কৰা হৈছিল তাত কোন আছে আপুনি কিয় এই অৰ্গানাইজেচনটো এস্টাবলিশ কৰম বুলি ভাবিলে সেই অৰ্গানাইজেচনটো আপুনি 10 বছৰ পাছত কোন ঠাইলৈ লৈ যাম বুলি ভাবিছে আপুনি এই অৰ্গানাইজেচনটো আৰম্ভ কৰোতে কি ষ্ট্ৰাগল কৰিছে বা কেনে ধৰণৰ সহায় সুবিধা লাভ কৰিছে বা এই অৰ্গানাইজেচনটোৰ জৰিয়তে আপুনি সাধাৰণ মানুহক কি সহায় কৰিম বুলি ভাবি অৰ্গানাইজেচনটো ষ্টাৰ্ট কৰিছে এই ধৰণৰ কথাখিনি জেনাৰেলি about us থাকে ঠিক এনে ধৰণে মিশন আৰু ভিজন ষ্টেটমেন্টত কি থাকে যে আপোনাৰ অৰ্গানাইজেচনটোৰ অহা 2 বছৰৰ পৰা 5 বছৰ বা আপোনাৰ 20 বছৰলৈকে যোনটো আপোনাৰ আপুনি জলৈকে যাব বিচাৰিছে বা আপোনাৰ অৰ্গানাইজেচনটো জলৈকে যোৱাটো আপুনি বিচাৰিছে সেই যোনটো আপোনাৰ লক্ষ্য থাকিব সেই লক্ষ্যটোক আসলে মিশন বা ভিজন ষ্টেটমেন্ট বুলি কোৱা হয় এতিয়া দ্বিতীয় পইণ্টলৈ আহিছো যোনটো কন্টেক্ট আস বা আপোনাৰ কন্টেক্ট ইনফৰমেশন বুলি কোৱা হয় এতিয়া কন্টেক্ট ইনফৰমেশন কেনে ধৰণৰ হয় যে আপোনাৰ অৰ্গানাইজেচনটোৰ যদি কোনোবা মানুহে আপোনাৰ সাৰ্ভিস বা আপোনাৰ প্ৰডাক্টখিনি ভাল পায় তেতিয়াহলে হেতু লবৰ কাৰণে মানুহে আপোনাক ফোন যোগে বা ইমেইল যোগে বা ৱেবছাইটৰ যোগে বা আপোনাৰ অফিস ভিজিট কৰি পেলাই তেওঁলোকে কমিউনিকেট কৰিব এটা সেই কমিউনিকেট কৰিবৰ কাৰণে যোনবোৰ মিডিয়াম থাকিব যেন ধৰক আপোনাৰ ফোন নাম্বাৰ হ'ব পাৰে আপোনাৰ ইমেইল এড্ৰেছ হ'ব পাৰে আপোনাৰ অফিচৰ এড্ৰেছ হ'ব পাৰে আপোনাৰ ফেসবুক বা আন সোশ্যাল মিডিয়া একাউন্টৰ হ্যান্ডেলবোৰ হ'ব পাৰে গতে সেই ডিটেইলছখিনি আপুনি প্ৰিপেয়াৰ কৰিব লাগিব 3 নম্বৰ পইণ্টটো হৈছে যে আপোনাৰ যদি কোনবা টিম মেম্বাৰছ আছে বা আপোনাৰ ফাউণ্ডাৰবোৰৰ কথা আপুনি ৱেবছাইটত লিখিব বিচাৰে তেতিয়াহলে আপুনি সেইখিনিও প্ৰিপেয়াৰ কৰিব লাগিব ইয়াৰ নেক্সট পইণ্টটো হৈছে যে আপুনি যদি আপোনাৰ ব্যৱসায় অলৰেডি কিবা এচিভমেন্ট পাইছে বা কিবা ৰিৱাৰ্ড পাইছে বা ৰিকগনিশ্যন কিবা পাইছে তেতিয়াহলে সেইখিনিও আপুনি ইয়াতে অন্তৰ্গত কৰিব পাৰে ইয়াৰ নেক্সট পইণ্টটো হৈছে যে যদিহে আপোনাৰ ব্যৱসায়টো অলপমান পুৰণা হৈছে আৰু অলৰেডি মানুহে সেই বস্তুটো ইউজ কৰিছে বা আপোনাৰ সাৰ্ভিস বা প্ৰডাক্টছখিনি মানুহে ইউজ কৰিছে তেতিয়াহলে আপুনি কি কৰিব পাৰে তাৰ ওপৰত মানুহে দিয়া ৰিভিউখিনি আপুনি ৱেবছাইটটোত এড কৰিব পাৰে গতে সেই ৰিভিউৰ এটা লিষ্ট আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে ইয়াৰ নেক্সট পইণ্টটো মই ক'বলৈ ওলাইছো হেতু হৈছে আৱাৰ সাৰ্ভিস বা প্ৰডাক্টছ এই আৱাৰ সাৰ্ভিস আৰু প্ৰডাক্টছত কি আহিব যে আপোনালোকৰ ব্যৱসায়টো বা প্ৰতিষ্ঠানটোৰ পৰা কি সাৰ্ভিস বা কি প্ৰডাক্ট অফাৰ কৰা হয় বা কি প্ৰডাক্ট কিনিবৰ কাৰণে মানুহে আপোনাৰ লগত কথা পাতিব পাৰে বা কি সাৰ্ভিস লবলৈ ইচ্ছা কৰিলে মানুহ এজনে আপোনাৰ ৱেবছাইটটো বা আপোনাক ফোন কৰা উচিত
তাৰ গোটেই লিষ্টখিনি ইয়াতে থাকিব গতিকে সেইখিনি কি হ'ব আৰু তাৰ ওপৰত ডিটেইলছখিনি আপোনালোকে তাত লিখিব লাগিব তাৰ নেক্সট পইণ্টটো হৈছে যে গেলাৰী বা বাকি আনুষংগিক ইমেজখিনি যেনে ধৰণৰ হ'ল আমি এটা ৱেবছাইট চালে তাত বিভিন্ন ধৰণৰ ইমেজ দেখা পাওঁ বা আইকন দেখা পাওঁ সেই বিভিন্ন ধৰণৰ ইমেজবোৰ কি হ'ব আপোনাৰ ব্যৱসায় বা প্ৰতিষ্ঠানটোৰ কাৰণে সেইখিনি আপোনালোকে দিব লাগিব বা সাধাৰণ ভাৱত ক'বলৈ গ'লে ইমেজৰ সাইজ থাকে সেই ইমেজৰ সাইজখিনি আমাৰ এখন ডকুমেণ্টত আমি লিখি থৈছো আপোনালোকে বিচাৰিলে আমি সেইখন আপোনালোকক দিব পাৰো তাৰ নেক্সট পইণ্টটো হৈছে যে বুকিং ফৰ্ম বা কন্টেক্ট ফৰ্ম যদিহে মানুহ এজনে আপোনাক বুকিং কৰিব বিচাৰে বা আপোনাৰ সাৰ্ভিসটো ল'বলৈ বিচাৰে বা আপোনাৰ প্ৰডাক্টটো বাই কৰিব বিচাৰে তেতিয়াহ'লে বুকিং বা কন্টেক্ট ফৰ্ম বা বাই ফৰ্ম এখন থাকিব য'ত তেওঁৰ নাম ফোন নম্বৰ ইত্যাদি আপোনাৰ প্ৰডাক্টবোৰ সিলেক্ট কৰি পেলাই সাবমিট কৰি দিলে আপুনি মেছেজ ইমেইল বা আপোনাৰ ৱেবছাইটৰ এডমিন পেনেল যোগে সেই ইনফৰমেশ্যনখিনি পাব এই ফৰ্মখন বনাবৰ কাৰণে যোনখিনি যাৱতীয় ইনফৰমেশ্যন লাগিব সেইখিনি আপোনালোকে প্ৰিপেয়াৰ কৰা উচিত ইয়াৰ উপৰিও আমি এই গোটেই লিষ্টখিনি যিখিনি বস্তু আপোনালোকক আমি ক'লো এতিয়ালৈকে মই ক'লো সেই গোটেই বস্তুখিনি এটা লিষ্ট হিচাপে কৰি পেলাই আমি এখন PDF জেনেৰেট কৰি থৈছো যোনখন PDF যদিহে আপোনালোকে ভাবে আপোনালোকৰ কাৰণে সহায় হ'ব বা আপোনালোকৰ চেক লিষ্ট হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বুলি ভাবে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব মই আপোনালোকক সেইখন PDF আকাৰেৰে আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম ইয়াৰ এইখিনি কৈ পেলাই মই আমাৰ ৱেবছাইটৰ লগত জড়িত যিখিনি কথা আছিল সেইখিনি শেষ কৰিলো ইয়াৰ লগতে আপোনালোকক এটা এডিশনাল টিপছ হিচাপে মই দিওঁ যে যদিহে এটা ৱেবছাইট আপোনালোকে ধুনীয়া কৰিব বিচাৰিছে বা আপোনাৰ অৰ্গেনাইজেশ্যনটোৰ অনলাইন প্ৰেজেন্সটো বহুত ধুনীয়া কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে যিমান পাৰে বেছিকৈ কন্টেন্ট দিয়াটো জৰুৰী তেতিয়া ৱেবছাইটটো ডাঙৰ লাগে বা সেই ৱেবছাইটটো দেখাটো ধুনীয়া হয় গতিকে সেইটো এটা এডিশনাল টিপছ মই আপোনালোকক দিলো গতিকে আজিলৈ মই ইমানখিনিয়ে ক'লো যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট দিবলৈ কাৰণে আপোনালোকে নাপাহৰিব লগতে আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কাৰণেও নাপাহৰিব ধন্যবাদ